হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আপোনালোক সকলোলৈকে ঈশ্বৰ পিতৃৰ পৰা অনুগ্ৰহ আৰু শান্তি হওক। প্ৰিয়সকল, আমি জীৱনত এজন সফল ব্যক্তি হ'বৰ কাৰণে, আমি ঈশ্বৰৰ পৰা অনুগ্ৰহ আৰু আশীৰ্বাদ লাভ কৰিবৰ কাৰণে ঈশ্বৰ যি ব্যৱস্থা পুস্তকখনত আমাক আজ্ঞা কৰিছে, তাক আমি পবিত্ৰ বাইবেলৰ পৰা চাওঁ আহক। যিহোচোৱা 1:8 এই ব্যৱস্থা পুস্তকখনে তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক, কিন্তু তাত লিখা আটাইখিনিকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ তুমি দিনে ৰাতিয়ে তাক ধ্যান কৰা, কিয়নো তাকে কৰিলে তোমাৰ শুভগতি হ'ব আৰু তুমি কৃতকাৰ্য হ'বা। প্ৰিয়সকল, আমি পবিত্ৰ বাইবেল ভাগ নিয়মীয়াকৈ অধ্যয়ন কৰিব লাগে আৰু ঈশ্বৰে পবিত্ৰ বাইবেলত আমাক যি বিধি আৰু ব্যৱস্থা দিছে তাক আমি যত্নেৰে পালন কৰিব লাগে। তাতে আমি আশীৰ্বাদৰ গৰাকী হ'ম। প্ৰেজ দ্য লৰ্ড।